খবৰ কেনেকুৱা ভাল একদম জয়ন্ত জিকিব কিমান বেছি ভোটত না কম ভোটত কিমান বেছি ভোটত না কম ভোটত বেছি ভোটত তে মোৰ লগত ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী দিলীপ শইকীয়া জয়ন্ত মল্ল বৰুৱা আইসকলৰ ফূৰ্তি বেছি আছে ন এই চলিবিলাক ঠাণ্ডা আছে ইয়াতক বুলেট দিবা নৰি এই চলিবিলাক ক'ত ফূৰ্তি ফাটা কিয় নাই হা ফূৰ্তি থাকিবা লাগে বুলেট লাগিব নেকি নাই হা দেখছা মাহঁতৰ কিমান ফূৰ্তি তহঁতি ঠাণ্ডা হৈ আছা দে বেটাহঁত ইলেকশ্যনটো জিকিবই ইয়াত আৰু ইলেকশ্যনৰ ভাষণ নিদিওঁ ঠিক আছে গতিকে মই কেইটামান সৰু সৰু কথা ক'ম ইলেকশ্যনৰ ভাষণ বেলেগ সমষ্টিত দি আছোঁ য'ত আমাক অলপমান ভোট বেছিকৈ লাগে এতিয়া নলবাৰীত দিলীপ আৰু জয়ন্তই দুইটাই মিলি 1,30,000 ৰেডি কৰি থৈ দিছে গতিকে মই আৰু কি ক'ম আৰু হয়নে প্ৰথম কথাটো হ'ল আমাৰ অৰুণোদয় কিমানে পাইছে নাই পোৱা কিমানে আমাৰ নলবাৰীত আমি 16,000 অৰুণোদয় দিছোঁ ঠিক আছে কিন্তু নলবাৰী আমাৰ দুখীয়া মহিলা তাতকৈ বেছি আছে হয়নে নহয় আৰু যদিও দুখীয়া নহয় নিম্ন মধ্যবিত্ত মানুহবিলাক আচলতে দুখীয়া এক প্ৰকাৰ ক'ব গ'লে আমাৰ চৰকাৰী আঁচনিবিলাক দুখীয়া বুলি আমি দিওঁ নিম্ন মধ্যবিত্তখিনিয়ে নাপায় কাৰণ তেওঁলোক অকণমান অৱস্থা সম্পন্ন কিন্তু সঁচা কথা ক'ব গ'লে তেওঁলোকৰো অৱস্থা একেই থাকে ল'ৰা ছোৱালী পঢ়াব লাগে ঘৰ চলাব বৰ দিগদাৰী হয় সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে নলবাৰীৰ আমাৰ দুখীয়া আৰু নিম্ন মধ্যবিত্ত যিমান পৰিয়াল আছে সবকে আমি অৰুণোদয় আঁচনি দিম হ'ব দ্বিতীয়তে এই যে আমি অৰুণোদয় দিওঁ 830 টকা এতিয়া আমি পাইছোঁ অলপ হ'লেও মহিলাসকলৰ সকাহ হৈছে যেতিয়া প্ৰথম মই এই আঁচনিটোৰ কথা চিন্তা কৰোঁ তেতিয়া মোৰ মনত ভয় আছিলে যে একাউণ্টত টকাটো যাবনে নাই হ'বনে নাই ইফালে কোভিড চলি আছে তথাপিতো আমি আঁচনিটো আৰম্ভ কৰিলোঁ 22 লাখ মহিলাৰ বেংক একাউণ্টত এতিয়া 830 টকা গৈ আছে এতিয়া যদি নিম্ন মধ্যবিত্তৰ দুখীয়া আমি সবকে দিওঁ টোটেল আমি 40 লাখ মহিলাক দিব লাগিব ঠিক আছে এতিয়া এই যে 830 টকা ইয়াক যদি আমি অলপ বঢ়াই লৈ গৈ থাকোঁ বাচ্চাৰ টিউচন বেবি ফুড অলপমান মহিলাগৰাকীক ঘৰখন চলোৱা থকা এই গোটেইখিনি কৰিবৰ বাবে এইবাৰ আমি ঠিক কৰিছোঁ যে অৰুণোদয়টো 830 টকাৰ পৰা আমি মাহত 3,000 টকালৈকে লৈ যাম এটাটো আমি সকলোৱে পালোঁ সকলো মানে আৰু একদম ডাক্তৰ ইঞ্জিনিয়াৰ নহয় আৰু নিম্ন মধ্যবিত্ত আৰু দুখীয়া ঠিক আছে তাৰ লগত 830 টকাৰ অৰুণোদয়টো আমি কৰি দিলোঁ কিমান 3,000 টকা তেতিয়া আমাৰ বাচ্চাৰ বেবি ফুড হওক টিউচন হওক স্কুলৰ ফিজ হওক মোটামুটি মানুহবিলাকে অলপ শান্তি পাব হয়নে নহয় সেইকাৰণে এই কামটো এবাৰ আমি কৰিম দ্বিতীয়তে হ'ল ইয়াতে কিমান বন্ধনৰ লোন কিমান আছে এই বাইদেউ আগতে নাচপা ধৰিলাক এই কিমানৰ আছে
বন্ধন কিমান আছে আছে এইফালে আছে না নাই আছে সপ্তাহত পইচাটো ঘূৰাই দিব লাগে নহয় কোনবাই নিদিলে হুলস্থুল হৈ যায় আৰু হয় না ঘৰত আহে একদম ঘৰত লাগি আহি যায় হে ভগৱান হা দে এবাৰ আৰু বিজেপি হোৱাৰ পিছত বন্ধনৰ লোন আৰু ঘূৰাই দিব নালাগে সব আমি ঘূৰাই দিম হ'ব না হ'ব ভাল লাগছে মিটিঙত আহি মনটো ভাল লাগছে না অলপ অলপ আজি অন্তত কবই যে মিটিঙত গৈ পেলাই কিবা এটা লাভ হৈছে আৰু মোটামুটি হয় না তৃতীয়তে আমাৰ মহিলা আত্মসহায় গোটবিলাকক যোৱাবাৰ আমি দিছিলোঁ 25,000 আৰু 50,000 হয় না এইবাৰ আমি দিম 1 লাখ আৰু 2 লাখ প্ৰথম 1 লাখ পাব পিছত 2 লাখ পাব চতুৰ্থতে আমি যে ছোৱালীবিলাকক স্কুটি দিছোঁ এতিয়া আমি দিছোঁ অকল হায়াৰ সেকেন্ডাৰী পাছ কৰা অহাবাৰ আমি ছোৱালী কাক স্কুটি দিম যোনে ডিগ্ৰীও পাছ কৰে আৰু ইউনিভাৰ্চিটিত পঢ়ে হিয়তকো আমি স্কুটি দিম লৰাবিলাককো মটৰসাইকেল দিম কিন্তু পিছপালে ভনিয়েক আৰু মাককহে উঠাব পাৰিব হেতু বস্তু উঠাব নোৱাৰিব হ'ব না নহলে কলেজ থাকিব নলবাৰী হিয়তি গৈ পাব ভূটান পঢ়া শুনা নহব আৰু আমাৰ বিজেপি চৰকাৰ আহাৰ পিছত চাউল আমি বিনামূলীয়াকৈ দিছো আজি আপোনালোকে চিন্তা কৰক 58 লাখ পৰিয়ালে আজি চাউল বিনামূলীয়া পায় অলপ এজেন্টে কাটা বেচা কৰিলেও 30 কেজি হয় 30 কেজিত 20 টকাৰ যদি কেজি ধৰো 600 টকা আমি পাওঁ চাউলৰ পৰা ৰেহাই অৰুণোদয় 3000 হল কলেজৰ এডমিশন ফ্ৰী কিতাপ ফ্ৰী এতিয়া আৰু এটা জামেলা আছে সেইটো হল এই যে গাঁৱৰ পৰা আমি কলেজলৈকে আহিব লাগে ডেইলিটো ভাড়া ভৰিব লাগে বাছত হওক টেম্পুত হওক আৰু আহাৰ পিছত চলিটোৱে কিবা এটাটো খাবও লাগিব কেণ্টিনত হয় না আৰু দুই এটা আপিকো খুৱাব লাগে হয় না অলপ স্মাৰ্ট আপা থাকিলে হয় না তই খাইছ পাই ন এইকাৰণে তই বিৰাট ফুৰ্তি কৰি আছ এইবাৰ আমি ঠিক কৰিছো এই যে দুখীয়া মানুহৰ ল'ৰা ছোৱালী বিনামূলীয়া কলেজ এডমিশন হলেও কিতাপ ফ্ৰী হলেও বহুত ল'ৰা ছোৱালী কলেজত অহা যোৱা কৰিব নোৱাৰে কাৰণ ডেইলি ৰাতিপুৱাই মাকক দেউতাকক পইচা খুজিলে ক'ত পাব সেইকাৰণে আমি ঠিক কৰিছো যে ডেইলি কলেজত অহা যোৱা কৰিবৰ বাবে এটেন্ডেন্সৰ এগেইনষ্টত ডেইলি আমি ল'ৰা ছোৱালীক 100 টকাকৈ ডেইলি আমি দিম চাউল ফ্ৰী ঘৰত অৰুণোদয় আহিলে এডমিশন ফ্ৰী কিতাপ ফ্ৰী আৰু তাৰ লগত কলেজত যোৱা অহা কৰিবৰ বাবে স্কুটিত তেল ভৰাবৰ বাবে মটৰসাইকেলত তেল ভৰাবৰ বাবে কেণ্টিনত খাবৰ কাৰণে ডেইলি 100 টকা হল এতিয়া হল কি যে কলেজত গলো কলেজত পঢ়িলো পাস কৰিলো তাৰ পিছত কি হ'ব আমাৰ অসমতটো ইমান উদ্যোগো নাহে ইমান আন্দোলন কৰি থাকে উদ্যোগবিলাকো আহিব ভয় কৰে এতিয়া চাকৰি বাকৰি ক্ষেত্ৰতো চৰকাৰে চিন্তা কৰিব লাগিব কিন্তু মই যদি কওঁ সবকে চাকৰি দিম হেতুটো সত্য কথা নহয় ইলেকশন আহিল বুলিতো মিছা কথা ক'ব নালাগে আমি সব হিসাব নিকাশ কৰি এইবাৰ ঠিক কৰিছো
যে 2021 চনৰ ভিতৰত 22 মাৰ্চৰ আগত তাৰমানে আজিৰ পৰা এক বছৰৰ ভিতৰত আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। অসম পুলিচ হ'ল, শিক্ষক হ'ল, ইঞ্জিনিয়াৰ হ'ল, PWD হ'ল, হেল্থ হ'ল, কিবা হেণ্ডলুম টেক্সটাইল হ'ল, আমাৰ যিমান 39 ডিপাৰ্টমেণ্ট আছে এই 39টা ডিপাৰ্টমেণ্টত আমি 1 লাখ চৰকাৰী চাকৰি এইবাৰ আমি দিম। ঘোষ টোজটো কোনেও দিব নালাগে। কংগ্ৰেছৰ দিনত অংগনবাদীটো পইচা দিব লাগিছিল, আমাৰ ইয়াতেতো ঘোষ টোজৰ কথা নাই। সৰু সজাই যেতিয়া এপইণ্টমেণ্ট লেটাৰ আনিব যাব মিঠাইটো আমিয়ে খুৱাই দিম, আমি নাখাওঁ। কিন্তু এটা কথা আছে, আমাৰ ফালে কিমান নাজানো, গুৱাহাটীত আজিকালি এটা বৰ বেয়া ছিষ্টেম আৰম্ভ হৈছে যে মাক বাপেকক বৃদ্ধাশ্ৰমত থৈ দিয়ে, হয় না? আৰু বহুত ল'ৰা ছোৱালীয়ে চাকৰি বাকৰি পোৱাৰ পিছত দেউতাক মাকক নাচায়। সেইকাৰণে মোৰ এটাই কথা যে যিবিলাকে এনেকে বিনা পইচাত চাকৰি বাকৰি পাব তেওঁলোকে যাতে একো নকৰিলেও মাক বাপেকক যাতে ভাল কৰি চায়। মই সব মিটিঙতে কওঁ যে ভগৱানৰ মন্দিৰততো আমি যাওঁ, কালিওতো ফাকুৱা খেলিছোঁ, হয়নে নহয়? কিন্তু ভগৱান আমি কলিৰ যুগত দেখা পাম নেকি? কলিৰ যুগততো ভগৱান দেখা নাপাওঁ, বিশ্বাসহে কৰোঁ। কিন্তু আমাৰ ঘৰত থকা দেউতা আৰু মায়ে হৈছে, বাবা আৰু মায়ে হৈছে আমাৰ জীৱন্ত ভগৱান। আমি যিটো সংস্কাৰ মোৰ ককাৰ পৰা মই পাইছিলোঁ, আটাৰ পৰা পাইছিলোঁ, আজি বাবাৰ পৰা মই পাইছোঁ, মোৰ পৰা আমাৰ ল'ৰা ছোৱালীয়ে পাব। এই দেউতাক মাকক সন্মান কৰা, দেউতাক মাকক চোৱা চিতা কৰা, আমাৰ সংস্কাৰ মানে এইবিলাকে সংস্কাৰ, বেলেগ সংস্কাৰ পৃথিৱীত একো নাই। যোন ল'ৰা ছোৱালীয়ে দেউতাক মাকক বুঢ়া বয়সত নাচায় সেই ল'ৰা ছোৱালীক নিজৰ ল'ৰা ছোৱালীয়েও বুঢ়া বয়সত নাচাব। সেইকাৰণে এই যে ডাঙৰ ডাঙৰ মানুহৰ ঘৰৰ ল'ৰাবিলাক ফৰেনত থাকে, দেউতাক মাকক বৃদ্ধাশ্ৰমত থৈ দিয়ে, এই বস্তুবিলাক আমাৰ অসমত নোহোৱা হ'ব লাগে। সেইকাৰণে ইলেকশ্যন হ'লেও কোনোবাই বেয়া পালেও মই এই কথাবিলাক কওঁ যাতে আমাৰ অলপমান হ'লেও সমাজখন শান্তিত লাগে, হয় না? এতিয়া কথাটো হ'ল বিজেপি আহিলে অৰুণোদয় পাম, আমি ৩,০০০ টকালৈকে অৰুণোদয় বঢ়াম। বন্ধন বেংকৰ লোনটো মই কিয় ঘূৰাই দিম বুলি কৈছোঁ, এইটো ভোটৰ কাৰণে নহয়। ভোট হ'ব নহ'ব, বন্ধন বেংক নিদিলেও আপোনালোকে ভোট দিব, সেইটো কোনো কথা নাই। কিন্তু এই যে বন্ধনৰ ছিষ্টেমটো 26% লোন মহিলাই কেতিয়াও ঘূৰাই দিব নোৱাৰে। আৰু সেইখিনি ঘূৰাই দিব নোৱাৰাক লৈ এজেণ্টবিলাকে আমাৰ মা ভণ্টি বাইদেউবিলাকক ইমান বেয়াকৈ কয়, বৰ বেয়া লাগে, হয় না? এইটো মানে লোভতটো আমি লোনটো ল'লোঁ, কিন্তু এই লোনটোৱে আমাৰ সমাজখন একেবাৰে বেয়া কৰি দিছে। সপ্তাহত এইটোৱে আলোচনা, বেলেগ আলোচনা একো নাই, হয় না কথাটো? আৰু এজনী ঘূৰাই নিদিলে বাকী 9জনীয়ে খেচ খেচাব আৰম্ভ কৰে, হুলস্থুল, এটা লোন ঘূৰাবৰ কাৰণে আৰু এটা কাৰোবাৰ পৰা ধাৰ ল'ব লাগে। এনেকৈ আমাৰ ইয়াতে সুতৰ এখন ডাঙৰ বজাৰ হৈ গৈছে। সেইকাৰণে এইবাৰ চৰকাৰ আহিলে বাকী যি হওক নহওক এই বন্ধনৰ জালৰ পৰা আমাৰ মা বাইদেউসকলক আমি মুক্তি কৰিব লাগিব। এইটো এটা আমাৰ ডাঙৰ কৰ্তব্য। খালি মোৰ ৰিকুৱেষ্ট হ'ব, একবাৰ যেতিয়া এই জালটোৰ পৰা আমি মুকলি কৰি দিম, আপোনালোকে আত্মসহায়ক গোট কৰিব, বেংকৰ পৰা লোন পাব, এই বন্ধন তন্ধনত আৰু নোসোমাব। টোটেল আমাৰ অসমত মহিলাই লোন থৈ দিছে 12,000 কোটি টকা। তাৰমানে চৰকাৰে 12,000 কোটি টকা ঘূৰাই দিব লাগিব।
কিন্তু 5 বছৰ পিছত যদি আকৌ একেখনে জাল হয় সদায়তো ঘূৰাই থাকিব নোৱাৰিব সেইকাৰণে লাহে লাহে বন্ধনৰ পৰিৱৰ্তে ষ্টেট বেংক ইউনাইটেড বেংক য'ত আমি 12-13% সুদত লোন পাওঁ সপ্তাহত ঘূৰাই দিয়াৰ কথা নাই মাহত ইনষ্টলমেণ্ট হ'ব ধুনীয়াকৈ আমি ইনষ্টলমেণ্ট দিম সেই ধৰণে আমাৰ সমাজখন আমি আগুৱাই লৈ যাব লাগিব এতিয়া মই কওঁ ইলেকশ্যনৰ কথা এইখিনিতো ৰাইজৰ কথা ক'লো এইবাৰ যে অসমত ইলেকশ্যন হৈছে প্ৰথম পৰ্যায় উজনিত হৈ গ'ল মোটামুটি ধৰি বিজেপি চৰকাৰখন হৈ গ'ল আৰু চৰকাৰ হোৱাত এতিয়া আৰু সমস্যা নাই সেইটো পৰ্ব আমি পাৰ কৰিম কিন্তু সমস্যাটো হ'ল এই যে জয়ন্ত মল্লৰ ফটোখন দেখিছে তাত ওপৰত কোন আছে নৰেন্দ্ৰ মোদী হয়নে যদি কংগ্ৰেছী বিলাকৰ ফটো চাই প্ৰদ্যুৎ ভূঞাৰ যদি ফটো চাই পিছফালে কোন আছে একদম দাড়িয়ে চুলিয়ে ধুনীয়া মানুহ এটা আছে কি নাম হয় মানুহজনৰ এতিয়া এই আজমলে কৈ আছে যে ওপৰত আল্লাহ তলত মই তাৰমানে আমাৰ কংগ্ৰেছ চৰকাৰ যদি হয় যদি ইউডিএফৰ চৰকাৰ হয় আমাৰ কি অৱস্থা হ'ব উপৰ ফালে চালে আল্লাহক নমস্কাৰ কৰিব লাগিব আৰু তল ফালে চালে আজমলক নমস্কাৰ কৰিব লাগিব হয় না কোট বিষ্ণু কৃষ্ণ শিৱ হেবিলাক সাইড কৰক এতিয়া উপৰ ফালে আল্লাহ তল ফালে আজমল হয় না ৰাতিপুৱাৰ মন্দিৰ তন্দিৰ যাব নালাগে আৰু নামঘৰ যাব নালাগে আৰু ওপৰত ৰাতিপুৱা আল্লাহক দোৱা বিচাৰক আৰু তলত আজমলক সেৱা কৰক এনেকুৱা কথা কোৱা মানুহ পৃথিৱীত আছে নেকি কওকচোন আজি আমি যিমানে ডাঙৰ মানুহ নহওক কিয় লাউটো বাটৰ তলতে থাকিব কোনবা মানুহে মই ভগৱান মানুহ নামানো মোৰ কথা কিন্তু পৃথিৱীত ইমান নৰকত যোৱা মানুহ আছেনে ধৰি ললো মই ইছলামত বিশ্বাস কৰোঁ কোনোবা এইটো ক'বনে যে মই আল্লাহৰ সমান ইছলামৰ দূত কোন আছিল হযৰত মহম্মদেও কেতিয়াও কোৱা নাছিল যে মই আল্লাহৰ সমান তেওঁ কৈছিলে মই আল্লাহৰ দূত নিজক কিন্তু আল্লাহ কোৱা নাছিল আজি যিসকল ইয়াত মুছলিম মানুহ আছে ধৰ্মক বিশ্বাস কৰা মানুহ আছে তেওঁলোকে ক'ব হযৰত মহম্মদকো আমি কেনেকৈ জানো আল্লাহৰ দূত আল্লাহ নহয় আৰু হযৰত মহম্মদে কৈ গৈছিলে যে মোৰ পিছত আৰু কোৰানত লিখা আছে আৰু কোনো দূত নাহে আমি বিশ্বাস কৰোঁ নকৰোঁ বেলেগ কথা এতিয়া আজমলে কি কৈছে যে ময়ে আল্লাহ ওপৰত আল্লাহ তলত মই আৰু যদি কংগ্ৰেছৰ চৰকাৰ হয় তালা চাবি মোৰ হাতত এতিয়া কংগ্ৰেছক ভোট দিব পাৰিব নেকি যাৰ তালা চাবি আজমলৰ ঘৰত আছে তালা চাবি আছে আজমলৰ তাতে আৰু ইয়াতে সেইকেইটাই কংগ্ৰেছী দেখাই আছে এটা হাতেদিতো মাৰিব নোৱাৰি পলিটিকেলি এক গলটা মাৰি ব্ৰহ্মপুত্ৰত পেলাই দিব সিহঁতক ইয়াতে আজমলক তালা চাবিটো দি ইয়াতে ৰাজনীতি কৰি আছে চিন্তা কৰকচোন আৰু এই আজমলে কি কৈ আছে বোলে আমাৰ চৰকাৰ আহিলে বিজেপিয়ে মানুহক কয় বাচ্চা জন্ম কম দিব লাগে আমাৰ চৰকাৰ আহিলে যিমান পাৰি সিমান বাচ্চা জন্ম দিব আৰে বেটা বাচ্চা তেনেকে জন্ম হয় নেকি বাচ্চা জন্ম হোৱাৰ আগতে এইটো কি আপেল নেকি বাৰী লৈ ল বাচ্চা জন্ম হোৱাৰ আগতে 10 মাহ 10 দিন মাৰ পেটৰ ভিতৰত তাৰ মাজত ডাক্তৰক দেখুৱা ইটুক দেখুৱা হিমোগ্লোবিন কম হোৱা কত কাহিনী জন্মৰ সময়ত যিটো পেইন হয় সেইটো গিৰিয়েকেও বুজিব নোৱাৰে হয় না বাচ্চাটো জন্মৰ পিছত গিৰিয়েকে মোৰ বাবা বুলি খুব ফুৰ্তি কৰে কিন্তু কষ্টটো কোনে খায় হয় না মাকবিলাকে খায় না আৰু জন্ম দিওঁতে কিমান মাকৰ মৃত্যু হৈ যায় আৰু যদি বেবী
ফৰচেপ দি টানিব লাগে কত বেবিৰ বেমাৰ আজাৰ হৈ থাকে মাজতে মই টিভিত প্ৰগ্ৰাম কৰোতে কত বাচ্চা জন্মতে ভুল কৰি জন্ম হোৱাৰ কাৰণে বিভিন্ন বেমাৰ মাক বাপেক জীৱনটো কান্দি থাকিব লাগে হয়নে এতিয়া এই দুখ আৰু কষ্টটো আমি লৰাবিলাকে কেতিয়াবা বুজি পাম জানো ই আজমলৰ পেটত যদি এটা বাচ্চা জন্ম হলহেতেন ই বুজি পাই গলহেতেন যে বাচ্চা জন্ম দিয়া কি খেলা বুলি হয় না এটা তারটো পেটত বাচ্চা জন্ম নহয় গতিকে মাইকী মানুহ মহিলা যিমান পাৰে দি থাকক আৰু মই ৰজা হৈ থাকিম আৰু হয় না এনেকুৱা মানুহক লৈ দেশ চলিব নেকি এনেকুৱা মানুহক লৈ সমাজ চলিব নেকি এই কংগ্ৰেছী বিলাকৰ মাথাত দুখ হৈছে কাৰণে গৈ আজমলৰ ভৰিত পৰিছে এনেকুৱা মানুহ ক'বাত পৃথিৱীত থাকে না সেইকাৰণে ৰাইজ কংগ্ৰেছে যি কৰিছে আমাৰ অসমখন আমি সুৰক্ষিত কৰি ৰাখিব লাগিব আমাৰ অসমখন কংগ্ৰেছে আজমলক বিক্ৰী কৰিব খুজিলেও আমাৰ অসমখন আমি সুৰক্ষিত কৰি ৰাখিব লাগিব যেতিয়া অসমখন সুৰক্ষিত হৈ থাকিব তেতিয়াহে আমি নিৰাপদভাৱে থাকিব পাৰিম আজি আমাৰ দিলীপ শইকীয়াই নলবাৰীৰ কথা কৈছে নলবাৰী অসমৰ ভিতৰতে নলবাৰীৰ যি নাম আছে নলবাৰীৰ যি যশস্যা আছে নলবাৰীৰ যি সুনাম আছে সেই ধৰণে আমি নলবাৰীক আগুৱাই লৈ যোৱাৰ বহুখিনি কাম কৰিবলগীয়া আছে আজি মই যেতিয়াৰ পৰা ৰাজনীতিত আহিছো অকণমান নলবাৰীৰ উন্নয়নৰ কাৰণে সদায় প্ৰচেষ্টা চলাই আহিছো মোৰ হাতে দিয়া নলবাৰীত পলিটেকনিক হল প্লেনেটৰিয়াম হল আজি মেডিকেল কলেজখন হৈ আছে ইলেকশ্যনৰ কাৰণে মই খিনাখন আহিব নোৱাৰিলো ইঞ্জিনিয়াৰিং কলেজখনৰো আধাৰশিলা দিলীপ শইকীয়া ডাঙৰীয়া তেওঁ ইলেকশ্যনৰ দিনা ঘোষণা কৰা ঠিক আগে তেওঁলোকে কৰি থৈ গল এতিয়া নলবাৰীত প্লেনেটৰিয়াম হল মেডিকেল হল ইঞ্জিনিয়াৰিং হল পলিটেকনিক হল কিন্তু কৰিবলগীয়া কাম আমাৰ বহুত আছে নলবাৰী টাউনখনত যি ধৰণে পানীবোৰ জমা হৈ থাকে তাক উলিয়াবৰ কাৰণে আমাক খুব ভাল ড্ৰেইনেজৰ ব্যৱস্থা কৰিবলগীয়া আছে নলবাৰীত ৰাস্তা ঘাট আৰু ভাল কৰি বনোৱাৰ প্ৰয়োজনীয়তা আছে তাৰ লগে লগে আমাৰ নলবাৰীৰ স্কুল কলেজ 100 বছৰ 50 বছৰ পুৰণা হৈ যোৱা কাৰণে তাক এটা নতুন ৰূপ দিয়াৰ প্ৰয়োজনীয়তা আছে নামঘৰ বিলাকতো আমি 2.5 লাখ টকা দিছোৱেই যিকেইটা নামঘৰে 2.5 লাখ পোৱা নাই সেইকেইটা নামঘৰকো আমি 2.5 লাখকৈ টকা 6 মাহৰ ভিতৰতে আমি ক্লিয়াৰ কৰি দি দিম এই নলবাৰীক নতুন ৰূপ দিবলৈ আজি দিলীপ শইকীয়াই হওক জয়ন্ত মল্লই হওক তেওঁলোকে প্ৰচেষ্টা কৰিব আৰু মই নিজেও আগতে যি ধৰণে কৰি আহিছো সেই ধৰণে আমি সহায় কৰি গৈ থাকিম মোৰ বিশ্বাস অহা 5টা বছৰত আমাৰ যেতিয়া চৰকাৰ গঠন হ'ব আমি নলবাৰীৰ বাবে যেতিয়া একত্ৰিতভাৱে কাম কৰিম চাওঁতে নলবাৰী অসমৰ ভিতৰতে এটা জাকত জিলিকা সমষ্টিলৈ ৰূপান্তৰিত হ'ব যোৱা 5 বছৰত নলবাৰীত বহুখিনি কাম হ'ল ফ্লাইঅভাৰ বিলাক আৰম্ভ হ'ল মেডিকেল কলেজ হ'ল এতিয়া সেইবিলাকক আমি শেষ কৰিব লাগিব আৰু নলবাৰীক এটা নতুন আধুনিক পৰম্পৰাক অক্ষুণ্ণ ৰাখিও নলবাৰীক আমি এটা আধুনিক ৰূপ দিব লাগিব আৰু এই কামত আমি আপোনালোকৰ পৰা সহায় আৰু সহযোগিতা বিচাৰিম কংগ্ৰেছৰ মানুহে নলবাৰীৰ সংস্কৃতিও বুজি নাপাব আৰু আমাৰ নলবাৰীৰ যিটো ইতিহাস সেই ইতিহাস আৰু আজমলৰ ইতিহাস নিমিলে তেওঁ যদি উত্তৰত আছে আমি দক্ষিণত আছো তেওঁ যদি দক্ষিণত আছে আমি উত্তৰত আছো
সেইবাবে ৰাইজ আমি সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰি আমি নলবাৰীক এটা ঐতিহ্যমণ্ডিত আধুনিক ৰূপেৰে সজাই এখন নৱজাগ্ৰত নলবাৰীৰ বাবে আমি আগুৱাই লৈ যাব লাগিব। আজি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ মনোনয়ন পত্ৰ দিয়াৰ দিনাখন মই আহিছিলোঁ নলবাৰীত। সেইদিনাখন আমাৰ নলবাৰী কলেজৰ ফিল্ডত আহিছিলোঁ। আমি DC কোৰ্টলৈকে সমদল কৰি গৈছিলোঁ। ৰাইজৰ প্ৰচণ্ড উৎসাহ আৰু আজি বাহজানিতো ৰাইজৰ একেই প্ৰচণ্ড উৎসাহ। যোৱা এটা মাহ ধৰি আপোনালোকে জয়ন্ত মল্ল বৰুৱা আৰু জয়ন্ত মল্ল বৰুৱাৰ জৰিয়তে মোক দিলীপক আপোনালোকে যিমানখিনি মৰম আৰু আশীৰ্বাদ দিলে তাৰ বাবে মই আপোনালোকক পুনৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। নলবাৰীৰ ৰাইজক মই ভোট নোখোজোঁ, নলবাৰীৰ ৰাইজক মই আশীৰ্বাদ বিচাৰিম। আপোনালোকৰ আশীৰ্বাদেই হৈছে আমাৰ প্ৰেৰণাৰ স্ৰোত। আপোনালোকে আশীৰ্বাদ কৰিলে আমি অকল নলবাৰীকে নহয় অসমখনকো আমি ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে আমি নিৰ্মাণ কৰিব পাৰিম। আজি আপোনালোকে চিন্তা কৰক, যোৱা বছৰটো এই সময়ছোৱাতে আমাৰ সমগ্ৰ দেশখনত কোভিডে আক্ৰমণ কৰিছিল। যেতিয়া কোভিডে আক্ৰমণ কৰিছিল সেই সময়ত প্ৰতিজনৰ ঘৰত আমাৰ কৰবাত নহয় কৰবাত শংকা আছিল, আতংক আছিল যে আমাৰ কি হ'ব। মোৰো মা এতিয়া 80 বছৰ হৈ গ'ল, ল'ৰা ছোৱালী আছে, ঘৰত পৰিবাৰ আছে। কোভিডৰ সময়ত কোভিড যেতিয়া আৰম্ভ হ'ল, ময়ো যেতিয়া ঘৰৰ বাহিৰত ওলাই যাওঁ, যেনেকৈ আপোনালোকৰ ঘৰৰ মানুহে চিন্তা কৰে, মোক লৈও মোৰ ঘৰৰ মানুহে চিন্তা কৰে যে বাহিৰত যাব কি হ'ব, কোভিড লৈ আহিলে কিজানি মাৰ গাত কোভিড লাগি যায়, মাৰ কি হ'ব, হাজাৰটা চিন্তা। কিন্তু তাৰ মাজতো কৰ্তব্যই যেতিয়া আমাক ডিঙিয়াইছিলে, ঘৰৰ কথা এফালে থৈ মেডিকেলে আইচুৱে আমি অসমৰ ৰাইজৰ বাবে, অসমৰ ৰাইজক সুৰক্ষা দিয়াৰ বাবে আমি আমাৰ কৰ্তব্য পালন কৰিছিলোঁ। আজি আপোনালোকে চিন্তা কৰক, সেই সময়ছোৱাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নৱেম্বৰ মাহলৈকে আমাক বিনামূলীয়াকৈ চাউল দিছিল, গেছৰ চিলিণ্ডাৰ দিছিল, আমাৰ একাউণ্টত টকা দিছিলে। আৰু আজি কোভিডৰ ভেকচিন আমেৰিকা ৰাছিয়াৰ লগত সমানে ফেৰ মাৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোভিডৰ ভেকচিন নিৰ্মাণ কৰি ৰাইজক ভেকচিন দিছে। সকলোতকৈ ডাঙৰ কথা, সেই সময়ত ভাৰতীয় জনতা পাৰ্টিয়ে সেৱাই সংগঠন বুলি এটা শ্লোগানেৰে ৰাইজক ওচৰত জপিয়াই পৰিছিল। যাৰ যেনেকুৱা সাধ্য আছিল সেই ধৰণে ৰাইজক সহায় কৰাৰ বাবে মই এতিয়াও গৌৰৱেৰে সৈতে সোঁৱৰণ কৰোঁ যে সেই সময়ত চৰকাৰী কৰ্মচাৰীসকলক মই আহ্বান কৰিছিলোঁ যে আপোনালোকে কেইজনমান দুখীয়া মানুহক চাওক। প্ৰত্যেকজন চৰকাৰী কৰ্মচাৰীয়ে দুখীয়া মানুহক চাইছিলে, আৰোগ্য নিধিত মুক্ত হস্তে দান দিছিলে, ডক্টৰ নাৰ্ছসকলে নিজৰ ডিউটি কৰিছিলে। আৰু আজি আপোনালোকে চাওক, এটা বছৰৰ ভিতৰত যোৱাকালি মহাৰাষ্ট্ৰত 40,000 মানুহক কোভিডে আক্ৰান্ত কৰিছে। কিন্তু আজি অসমত আমি এখন মাস্ক নলগোৱাকৈও আমি শান্তিৰে আৰু কোভিডৰ পৰা বহু দূৰত আজি আমি একেলগে ইয়াতে মিটিং কৰিছোঁ। বহুতে মোক সুধিছে যে ইলেকশ্যনৰ পিছত লকডাউন হ'ব নেকি? মই কৈছোঁ ইলেকশ্যনৰ পিছত বিহু হ'ব, লকডাউন নহয়। যোৱাবাৰ আমি বিহু পালন কৰিব পৰা নাই, এইবাৰ আমি বিহু পালন কৰিম। যোৱাবাৰ আমি জুবিনৰ গান শুনা নাই, এইবাৰ আমি জুবিনৰ গান শুনিম। কাৰণ
মই বিশ্বাস কৰোঁ যে অসমে কোভিডক পৰাজিত কৰিছে। আজি যদি অসমৰ দৰে এখন ৰাজ্য য'ত মানুহে কয় মেডিকেল নাই, ডক্টৰ নাই, হস্পিটাল নাই, তেনেকুৱা এখন ৰাজ্যত যদি এটা বছৰৰ সামূহিক প্ৰচেষ্টাত আমেৰিকা, দিল্লী, মুম্বাইত নোহোৱা আমি যদি কোভিডক পৰাজিত কৰিব পাৰোঁ, তেনেহ'লে ৰাইজ আমি একেলগে কাম কৰিলে অসমখনক কি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য বনাব নোৱাৰিম নেকি? আপোনালোকে কওকচোন, পাৰিম নে নাই? মোৰ মনত সেই আত্মবিশ্বাস আছে। কোভিডৰ আগত মোৰ ইমান বিশ্বাস নাছিলে, কিন্তু কোভিডে আমাক এক প্ৰচণ্ড আত্মবিশ্বাস দিলে যে অসমীয়াই যদি কিবা কৰিব খোজে অসমীয়াই কৰিব পাৰিব। যি ডাক্তৰে ডিউটি কৰিব নে নাই মনত সন্দেহ আছিল, সেই ডক্টৰ ICUৰ ভিতৰত আছিল। অসম চৰকাৰৰ উচ্চ পদস্থ বিষয়াৰ পৰা বিজেপিৰ সাধাৰণ কাৰ্যকৰ্তালৈকে মানুহৰ সেৱাৰ বাবে নামি পৰিছিল। তেনেকুৱা এখন নৱজাগ্ৰত অসম আজি আমি নিৰ্মাণ কৰিব পাৰিছোঁ। এইখন আমাৰ সপোনৰ অসম আছিল। 1.5 বছৰ 2 বছৰ আগত যেতিয়া কা আন্দোলন চলি আছিল, ৰাস্তা ঘাটে টিউব টায়াৰ জ্বলিছিল, সেই সময়ত মোৰ সেই বিশ্বাস নাছিল। কিন্তু যোৱা এটা বছৰে আমাৰ মানসিকতাৰ অদ্ভুত পৰিৱৰ্তন কৰিলে। এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কয় যে অসমে যি ধৰণে কোভিড নিয়ন্ত্ৰণ কৰিছে ভাৰতৰ কোনো ৰাজ্যই সেই ধৰণে নিয়ন্ত্ৰণ কৰিব পৰা নাই। আজি আপোনালোকে চিন্তা কৰক, কংগ্ৰেছৰ দিনত নিতৌ গড় হত্যা, ইচ্ছা শক্তি নাছিল। আজি আমি ইচ্ছা শক্তি দেখুৱাইছিলোঁ যে নহয়, কেইটামান চোৰাং চিকাৰীৰ ওচৰত অসমে আত্মসমৰ্পণ কৰিব নেকি? 5টা বছৰ আমি প্ৰচেষ্টা চলাইছিলোঁ। আজি কাজিৰঙাত গড় হত্যা নহয়। আজি আমাৰ ৰাজ্যখনে চিন্তা কৰিব পাৰিছে যে 200 কোটি টকা দিও আমি বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিখনক পাঞ্জাৱৰ স্বৰ্ণ মন্দিৰৰ দৰে সজাই পৰাই তুলিম। আজি এইখন অসমে চিন্তা কৰিব পাৰিছে যে প্ৰতিটো নামঘৰলৈ 1,14,000 নামঘৰ আছে, যে প্ৰতিটো নামঘৰলৈ 2.5 লাখ টকাকৈ দিম। এইখন অসমে চিন্তা কৰিব পাৰিছে যে 40 লাখ মহিলাক অৰুণোদয় আমি যোগান ধৰিম। আজি এইখন অসমত ছোৱালীয়ে স্কুটি পাইছে। এইখন অসমত বছৰি 4 লাখ ল'ৰা ছোৱালীয়ে কলেজত বিনামূলীয়া এডমিশ্যন পাইছে। এইখন অসমত 58 লাখ ব্যক্তিয়ে 3 টকা মূল্যৰ চাউল বিনামূলীয়াকৈ পাইছে। এইখন অসমত 8,000 শিশুৱে বাংগালুৰুত গৈ চৰকাৰী খৰচত হাৰ্টৰ অপাৰেশ্যন কৰিব পাৰিছে। এইখন অসমত অটল অমৃত অভিযান, আয়ুষ্মান ভাৰতৰ আঁচনিয়ে দৰিদ্ৰ আৰু আৰ্তজনক চিকিৎসাৰ সময়ত, বিপদৰ সময়ত লাখুটি হিচাপে থিয় হ'ব পাৰিছে। আমি এইখন অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য বনাব পাৰোঁ। আমাৰ বুকুত সেই অদম্য সাহস আছে। আমাৰ বুকুত মহাবাহু ব্ৰহ্মপুত্ৰৰ অদ্ভুত শক্তি বিৰাজিত হৈ আছে। আমাৰ বুকুত আমাৰ ঋষি মুনিসকলে 6000 বছৰে দি থৈ যোৱা অদ্ভুত সাংস্কৃতিক ঐতিহ্য আমাৰ বুকুত আছে। আৰু মই বিশ্বাস কৰিব পাৰোঁ যে আমি সকলোৱে একেলগে লগ হৈ আমি এই নৱজাগ্ৰত অসমখন সৃষ্টি কৰিব পাৰোঁ। আজি আমি নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, UPPL, ৰাভা যৌথ মঞ্চ, এক প্ৰকাৰ অসমৰ সকলো মানুহৰ সামূহিক সত্তাক একত্ৰিত কৰি এটা জাতি হিচাপে আজি আমি যুঁজ দিছোঁ। আপোনালোকৰ আশীৰ্বাদৰ বাবে মই আপোনালোকক ধন্যবাদ দিছোঁ।
এই নিৰ্বাচন মোৰ বাবে নিৰ্বাচন নহয়, এই নিৰ্বাচন এক সংকল্প লোৱাৰ সময়। এই নিৰ্বাচনে আমাক সোঁৱৰাই দিছে যে ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ অদ্ভুত মৰমক আমি কৰ্মৰ জৰিয়তে, বিকাশৰ জৰিয়তে উভতাই দিব লাগিব। আজি দিলীপ শইকীয়া আৰু মই ৰাতিপুৱা 9:30 বজাত মঙলদৈত গৈছিলোঁ। হাজাৰ হাজাৰ ৰাইজৰ লানি নিচিঙা আশীৰ্বাদ। যিখন সভাতে গৈছোঁ 25,000 20,000 ৰাইজ ওলাই আহি অদ্ভুত মৰম। যোৱাকালি মই ৰাতিপুৱা ডিফুত গৈছিলোঁ, গধূলি শিলচৰ, বৰাকৰ পথে পথে, পাহাৰৰ পথে পথে, ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আজি বিজেপিৰ প্ৰতি ৰাইজৰ অদ্ভুত মৰম। এই মৰমক আমি বিকাশৰ গংগাৰে উভতাই দিব লাগিব। এই মৰমক আমি অসমখনক ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ মাজত এখন হিচাপে নিৰ্মাণ কৰি এখন নৱজাগ্ৰত অসম আমি নিৰ্মাণ কৰিব লাগিব। এই নলবাৰীৰ পবিত্ৰ ভূমিত পুনৰ এবাৰ আমি সংকল্প লৈছোঁ, অনাগত 5টা বছৰ আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত প্ৰতিটো পল, প্ৰতিটো মুহূৰ্ত, প্ৰতিটো ক্ষণ আমি অসমীয়া ৰাইজৰ বাবে, অসমৰ ৰাইজৰ বাবে আমি উৎসৰ্গা কৰিম আৰু অসমখনক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে নিৰ্মাণ কৰিম। আপোনালোকে আশীৰ্বাদ দিব। বাজানীত ষ্টেডিয়াম লাগে, PHC লাগে, হৈ থাকিব। নলবাৰীক অসমৰ ভিতৰতে এটা জাকত জিলিকা সমষ্টি হিচাপে আমি নিৰ্মাণ কৰিম। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ইয়াৰ পৰা দিলীপ আৰু মই কলাইগাঁও যাম, কলাইগাঁৱৰ পৰা মাজবাট, মাজবাটৰ পৰা ওদালগুৰি, ওদালগুৰিৰ পৰা লামডিং, লামডিঙৰ পৰা জাগিৰোড। আজি দিনটো বহুত দীঘলীয়া পৰিক্ৰমা আছে। আপোনালোকে আশীৰ্বাদ কৰিব যাতে জয়ন্ত বহুত ভোটত জিকে। ঠিক আছে? হ'ব হ'ব, মোৰ লগত ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, জয়ন্ত মল্ল বৰুৱা, জয়ন্ত মল্ল বৰুৱা, দিলীপ শইকীয়া, বিজেপি, এজিপি, বিজেপি, এজিপি। বহুত বহুত ধন্যবাদ।